নমস্কাৰ। আজি মই পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ যে যোৱা 12 জুনত আমি অসমৰ দৈনিক বাতৰি কাকতবোৰে হওক বা অসমীয়া নিউজ চেনেলবোৰত হওক দেখিবলৈ পাইছোঁ যে ছাত্ৰ ছাত্ৰীৰ অভাৱৰ অজুহাতত অৰ্থাৎ যিসকল প্ৰাথমিক স্কুলত 30 জনতকৈ কম সংখ্যক ছাত্ৰ ছাত্ৰী আছে সেই স্কুলবিলাক তাৰে সহস্ৰাধিক LP স্কুল বা প্ৰাথমিক স্কুল পুনৰ বন্ধ কৰিব বিচাৰিছে আৰু বন্ধ কৰিব বিচৰা নাই। আচলতে সেইবিলাক একত্ৰীকৰণ কৰি ধৰক 30 জনতকৈ কম থকা প্ৰাথমিক স্কুলবোৰ বা ওচৰৰ যোনবোৰ স্কুলত সৰহ সংখ্যক ছাত্ৰ ছাত্ৰী আছে তাৰ লগত একত্ৰীকৰণ কৰিব খুজিছে। অৰ্থাৎ ক'বলৈ গ'লে এখন স্কুল সম্পূৰ্ণ বন্ধ কৰি দিয়াৰ নিচিনাই হৈছে আৰু এনেকুৱা পদ্ধতিত ইতিমধ্যে যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ জৰুৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে প্ৰাথমিক শিক্ষা সঞ্চালকে। ইতিমধ্যে যে এসময়ত ৰাইজে মূৰৰ ঘাম মাটিত পেলাই নিজৰ কষ্টপাৰ্জিত ধনেৰে গাঁৱৰ বা দুৰ্গম অঞ্চলৰ কণ কণ শিশুবিলাকক যাতে শিক্ষাৰ পোহৰে আলোকিত কৰিব পাৰে তাৰ বাবে স্থাপন কৰিছিল এই মাতৃভাষা মাধ্যমৰ ৰাজহুৱা খণ্ডৰ প্ৰাথমিক বিদ্যালয়বিলাক। আৰু সময়ত বছৰ বছৰ যোৱাৰ পাছত দশক যোৱাৰ পাছত সেইবোৰ চৰকাৰে নিজাববীয়াকৈ গ্ৰহণ কৰি লৈছিলে। তাত থকা শিক্ষক শিক্ষয়িত্ৰীসকলে দৰমহা পাইছিলে। তাৰ আগলৈকে ৰাইজে ঠিক কৰি দিয়া ন্যূনতম দৰমহাই তেওঁলোকে সেই কণ কণ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছিলে। গতিকে যে এই একত্ৰীকৰণৰ নামত আমি দেখিছোঁ যে বিগত সময়ছোৱাত কমেও 10,000ৰো ওপৰ চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধ কৰা হৈছে। ইয়াৰ ভিতৰত 7,000ৰো অধিক আছে প্ৰাথমিক বিদ্যালয় আছে। যে আমি পৰিসংখ্যা মতে চাবলৈ গ'লে যে 2015 চনৰ পৰা 2023-24 চনৰ ভিতৰত অসমত প্ৰায় 7,919খন চৰকাৰী বিদ্যালয় বন্ধ বা একত্ৰীকৰণ কৰা হৈছে। যদিও সংসদত চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি এই প্ৰক্ৰিয়াটো কোনো স্থায়ী তলাবন্ধ নহয়, বৰঞ্চ শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত কম ছাত্ৰ ছাত্ৰী থকা বা একেটা চৌহদতে থকা স্কুলসমূহৰ ওচৰৰ ডাঙৰ স্কুলৰ সৈতে একত্ৰিত কৰা হৈছে বুলি কোৱা হৈছে যদিও কিন্তু ইতিমধ্যে 7,919খন আৰু এইবাৰ যদি বন্ধ কৰে 10,000ৰো ওপৰ প্ৰাথমিক বিদ্যালয় বা হাইস্কুল বন্ধ হ'ব। যদিও ইয়াৰ ছাত্ৰ ছাত্ৰীসকল ওচৰৰ যোনবোৰ স্কুলত একত্ৰীকৰণ কৰা হৈছে সেই স্কুলবিলাকত তেওঁলোকে নামভৰ্তি কৰিব পাৰিব বা শিক্ষকসকলকো সেই স্কুলবিলাকলৈ লৈ অহা হ'লেও আমাৰ বছৰ আমাৰ পূৰ্বজসকলে বা আমাৰ অগ্ৰজসকলে যিমান কষ্ট কৰি এই স্কুলবিলাক প্ৰতিষ্ঠা কৰিছিলে তাৰ মৰ্যাদা এইখন চৰকাৰে ৰখাহেঁতেন ভাল আছিলে। বিজেপি চৰকাৰে গুণোৎসৱ আঁচনিৰ জৰিয়তে যি চমক সৃষ্টি কৰিছে কিন্তু অসমীয়া শিক্ষা ব্যৱস্থাক তেওঁলোকে তিলে তিলে ধ্বংসৰ মুখলৈ ঠেলি দিছে। আমাৰ পৰিসংখ্যা অনুসৰি যোৱা যায় 2026 চনত থকা 52,828খন চৰকাৰী বিদ্যালয়ৰ সংখ্যা এতিয়া 44,000ৰো তললৈ নামি আহিছে। চৰকাৰ এখনৰ উদ্দেশ্য হ'ব লাগে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰ এখনে সদায় সাধাৰণ জনসাধাৰণৰ সুযোগ সুবিধা তেওঁলোকৰ জীৱন সাধাৰণৰ তেওঁলোকৰ সন্তানসকলৰ উন্নতিৰ কথাই চিন্তা কৰিব লাগে। শিক্ষা দীক্ষাই তেওঁলোকক উচ্চ শিক্ষিত কেনেকৈ কৰিব পাৰে সেইটোহে চিন্তা কৰিব লাগে। কিন্তু আমাৰ বৰ্তমান চৰকাৰে দেখা গৈছে যে তেওঁলোকৰ চৰকাৰী খণ্ডৰ বিদ্যালয়তকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰিছে আৰু চৰকাৰী বিদ্যালয়বিলাক একত্ৰীকৰণৰ সুবিধা লৈ
বা কম ছাত্ৰ ছাত্ৰী থকাৰ সুবিধা লৈ সেইসকল দিনে দিনে চৰকাৰী স্কুলৰ সংখ্যা কমি আহিছে। সেইমতে ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠান কিন্তু বাঢ়ি আহিছে। এতিয়া আপুনি য'তেই নজওক অলিয়ে গলিয়ে আপুনি দেখিব যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰ যেনিয়ে তেনিয়ে গঢ় লৈ উঠিছে। এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক লৈ চৰকাৰে আজিলৈকে একো নিৰ্দেশনা জাৰি কৰা নাই। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে এতিয়া ব্যক্তিগত খণ্ডৰ 2014 চনৰ পাছত প্ৰায় 2171খন নতুন ব্যক্তিগত খণ্ডৰ বিদ্যালয় বৃদ্ধি পাইছে। যে একত্ৰীকৰণৰ ফলত যদিও চৰকাৰে কৈছে যে য'ত 30টাতকৈ কম থকা ছাত্ৰ ছাত্ৰী হে অন্য এখন কাষৰ সৰহকৈ থকা ছাত্ৰ ছাত্ৰী থকা স্কুল এখনৰ লগত একত্ৰিত কৰা হ'ব, কিন্তু হ'লেও যোনবোৰ দুৰ্গম ঠাই, গ্ৰামাঞ্চলৰ বহুত ভিতৰা ঠাই য'ত তেওঁলোকৰ আনখন নতুনকৈ একত্ৰীকৰণ কৰা হোৱা স্কুলখনলৈ যাবলৈ তেওঁলোকৰ যাতায়াতৰ অসুবিধা হ'ব বা টকা পইচাৰ অভাৱ হয়, সেইবিলাক স্কুলত সেইবিলাক শিশুৱে স্কুল যোৱা বন্ধ কৰি দিব। সেইবিলাক স্কুল বন্ধ কৰি দিব। এতিয়া আমি কেন্দ্ৰীয় শিক্ষা বিভাগৰ এক শেহতীয়া তথ্য অনুসৰি অসমত বৰ্তমান প্ৰায় 63,848 গৰাকী শিশুৱে বিভিন্ন কাৰণত বিদ্যালয়ৰ শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আছে। সমগ্ৰ দেশৰ ভিতৰত এনেকুৱা শিশুৰ শিক্ষা লাভৰ বঞ্চিত হোৱা অসমৰ স্থান হ'ল দ্বিতীয়। এতিয়া আমি আহোঁ যে চৰকাৰী স্কুলবোৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিয় কমি গৈছে বা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমাৰ বাবে শিক্ষকসকল দায়ী নেকি, বা কিয় একাংশ অভিভাৱকে নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ ইংৰাজী বিদ্যালয়ত পঢ়ুৱাব বিচাৰে। আমি এটা কথা জানো যে আমাৰ অসমীয়া মানুহসকল অনুকৰণ প্ৰিয় আৰু তেওঁলোকে দেখাক দেখি কৰিব খোজে। আজিকালি আমাৰ অসমীয়া মানুহবোৰৰ মাজত এটা প্ৰৱণতা আহি পৰিছে যে তেওঁলোকে অসমীয়া মাধ্যমৰ বিদ্যালয়ত নিজৰ সন্তানক দিয়াতকৈ তেওঁলোকে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নিজৰ সন্তানক দিব খোজে। আৰু তেওঁলোকে বিচাৰে যে তেওঁলোকৰ সন্তানে কথাই প্ৰতি ইংলিছ ভাষা ব্যৱহাৰ কৰিলে তেওঁলোকে গৌৰৱবোধ অনুভৱ কৰে। আনকি কিছুমান মই অভিভাৱক দেখিছোঁ যে তেওঁলোকে নিজৰ সন্তানক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাটো আৰু অসমীয়া ভাষা ভালদৰে ক'ব নোৱাৰাটো গৌৰৱে অনুভৱ কৰে। কিন্তু এইটো একচুৱেলি আমাৰ অসমৰ বাবে অসমীয়া মাতৃভাষাৰ বাবে এটা বেয়া কথা হৈছে। তেওঁলোকে সময় থাকোঁতে যদি এই কথাটো নুবুজে তেতিয়াহ'লে অনাগত যিসকল অনাগত প্ৰজন্মৰ ভৱিষ্যতে যে ভয়ানক বিপদৰ মাজলৈ আহিব সেইটো নিশ্চিত। কাৰণ নিজৰ মাতৃভাষাক বাদ দি আমি কোনোৱে আগবাঢ়িব নোৱাৰোঁ। আগতে আমি দেখিছিলোঁ যে আমি অসমীয়া মাধ্যমতে পঢ়ি অহা ল'ৰা ছোৱালী হয়, আমি পঢ়িছিলোঁ ছাত্ৰ ছাত্ৰী হয়। আমি LP প্ৰাথমিক বিদ্যালয় ঘৰৰ ওচৰৰ স্কুলখনতে পঢ়িছিলোঁ চৰকাৰী খণ্ডৰ। তাৰ পাছত আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়িছিলোঁ, সেইখনো অসমীয়া মাধ্যমতেই হয়। তাৰ পৰাই পঢ়ি আমি ডাঙৰ দীঘল হৈ আহিছোঁ বা আমাৰ লগৰো সকলোৱে অসমীয়া মাধ্যমৰ পঢ়িয়ে তেনেকৈ নিজৰ কৃতিত্বৰে মেট্ৰিক পৰীক্ষাও পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰীও পাছ কৰিছে বা গ্ৰেজুৱেশ্যন লৈছে বা স্নাতকোত্তৰ ডিগ্ৰী লৈ এতিয়া সকলোবিলাক তেওঁলোক কৰ্মক্ষম হয়। কোনোবা গৰাকী হৈছে হাইস্কুলৰ মাষ্টৰণী, কোনোবা LP স্কুলৰ মাষ্টৰ, কোনোবা গৰাকী কলেজৰ লেকচাৰাৰ, কোনোবা হায়াৰ ছেকেণ্ডেৰীৰ বিষয় শিক্ষক বা সেইদৰে অন্যান্য ক্ষেত্ৰতো কোনোবাজন ডাক্তৰ, কোনোবাজন ইঞ্জিনিয়াৰ বা বিভিন্ন ক্ষেত্ৰত তেওঁলোক নিজকে কৰ্মসংস্থাপন কৰিছে। কোনোদিনে আমাৰবিলাকৰ ভাষাক লৈ বা আমি মাতৃভাষাত পঢ়াৰ বাবে কিবা সমস্যাৰ সন্মুখীন হৈছোঁ বুলি আমি ক'ব নোৱাৰোঁ। হয়, আমি ইংৰাজী ভাষাত অসমীয়া মাধ্যমৰ মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়বিলাকত ইংৰাজী শিক্ষাৰ শিক্ষকজন অলপ ভাল হ'ব লাগে, নহ'লে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকলৰ অলপ সমস্যা নোহোৱা নহয়। কাৰণ
যেতিয়া হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী পাছ কৰি যায় এখন বিশাল কৰ্মক্ষেত্ৰত সোমাই পৰে সেই কৰ্মক্ষেত্ৰখনত ইংৰাজীক প্ৰধান ভাষা হিচাপে গণ্য কৰা হয় হলেও ইংৰাজী ভাষা প্ৰধান ভাষা হলেও আমি নিজৰ মাতৃভাষাক কেতিয়াও পাহৰিব নালাগে আৰু আমাৰ এই অসমীয়া মানুহক অসমীয়া জাতিটোৰ বা অসমীয়া মানুহসকলৰ এই অনুকৰণ প্ৰিয় স্বভাৱটো বা দেখাক দেখি উঠিল গা কেতুৰে মুকুখা তাৰ ল'ৰাটো বা তাৰ ছোৱালীজনী ইংৰাজী মাধ্যমত পঢ়িছে কাৰণে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনীকো ইংৰাজী মাধ্যমত পঢ়ুৱাব লাগিব সেইটো কথা নহয় আচলতে আৰু দুখ অৱশ্যে আমাৰ শিক্ষকসকলৰো আছে দুখ যদিও আজিকালি টেট পৰীক্ষাৰ জৰিয়তে স্কুলবিলাকত যথেষ্ট সংখ্যক শিক্ষক নিযুক্তি দিয়া হৈছে কিন্তু সেই শিক্ষকসকলক চৰকাৰে বিভিন্ন চৰকাৰী অনাশৈক্ষিক কাম কাজত তেওঁলোকক ব্যৱহাৰ কৰি আছে সেইখিনি চৰকাৰে বন্ধ কৰিব লাগে কাৰণ অৰুণোদয় আঁচনি হওক অৰুণোদয় আঁচনিৰ বিভিন্ন কাম কাজবিলাক সেইদৰে চৰকাৰৰ বৃক্ষৰোপণেই হওক বা কিবা স্কুল খেল প্ৰতিযোগিতা হ'লেই হওক বা কোনোবা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি আহিলে সেইবোৰত তেওঁলোকক যোগদান কৰিবলগীয়া হ'লেও আদি বিভিন্ন অনাশৈক্ষিক কাম কাজত তেওঁলোকক ব্যৱহাৰ কৰি আছে যাৰ বাবে তেওঁলোকে যিদৰে হয়তো শিক্ষাদানত ছাত্ৰ ছাত্ৰী শিক্ষাদানত গুৰুত্ব দিব লাগে দিব পৰা নাই গতিকে আমাৰ অসম চৰকাৰৰ প্ৰতিও বিনম্ৰ অনুৰোধ যাতে শিক্ষকসকলক কেৱল শিক্ষা ভিত্তিতে বৰ্তি থাকিবলৈ দিব লাগে তাৰ বাহিৰে তেওঁলোকক অনাশৈক্ষিক কাম কাজত যাতে ব্যৱহাৰ নকৰে আৰু ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাদানত যাতে বাধাৰ সৃষ্টি নকৰে তাৰ প্ৰতি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া সকলোকে মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আৰু আমি আগতে দেখিছিলোঁ যে আমি যেতিয়া পঢ়িছিলোঁ আমাৰ স্কুলত বা কলেজতেই হওক বা প্ৰাথমিক বিদ্যালয়তেই হওক আমাৰ যিসকল শিক্ষাগুৰু আছিল সেই শিক্ষাগুৰুসকলে তেওঁলোকৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ সন্তানসকলকো আমাৰ লগতে পঢ়িবলৈ দিছিলে আমাৰ লগতে পঢ়ুৱাইছিলে বা বেলেগ স্কুল ভাল স্কুল বুলি অন্য স্কুললৈ কেতিয়াও নিয়া নাছিলে কিন্তু আজিকালি দেখা গৈছে যে এই শিক্ষক শিক্ষয়িত্ৰীসকলে দৰমহাটো কিন্তু চৰকাৰৰ পৰা ঠিকেই লয় তেওঁলোকে চৰকাৰী স্কুলত তেওঁলোকে ব্যক্তিগত খণ্ডৰ স্কুলত কিন্তু শিক্ষকতা কৰিব নোখোজে কাৰণ তাত দৰমহা কম আছে সেইমতে তেওঁলোকৰ কষ্টও বেছি ছাত্ৰ ছাত্ৰীসকলক বেছি গুৰুত্ব দিয়া হয় কিন্তু চৰকাৰী খণ্ডৰ স্কুলবিলাকত তেওঁলোকে চৰকাৰী ভাল দৰমহা পায় 30-40 হাজাৰ ওপৰ দৰমহা পায় কিন্তু তেওঁলোকে তেওঁলোকৰ সন্তানসকলক কেতিয়াও চৰকাৰী মাধ্যমৰ স্কুলত পঢ়ুৱাব নোখোজে যদি চৰকাৰী স্কুল তেওঁলোকে হয়তো ভাবে যে নিজৰ সন্তানটো সেইখন স্কুলৰ বাবে পঢ়িবৰ বাবে যোগ্য নহয় কিন্তু তেতিয়াহ'লে যদি এজন শিক্ষকে নিজৰ সন্তানটোকে চৰকাৰী স্কুলত নপঢ়ায় তেতিয়াহ'লে বাকী অভিভাৱকসকলে কেনেকৈ তেওঁলোকৰ সন্তানক এখন চৰকাৰী স্কুলত পঢ়াব সেইটো এটা ভাবিবলগীয়া কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা ৰণোজ পেগু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াও এটা কথা নিৰ্দেশ দিব লাগে যে অনুৰোধ যাতে তেওঁলোকৰ চৰকাৰী বিষয়ববীয়াসকলৰ সন্তানসকল সদায় চৰকাৰী মাধ্যমৰ বিদ্যালয়তেই পঢ়ে সি প্ৰাথমিক বিদ্যালয় হওক বা হাইস্কুলেই হওক তেতিয়াহে ওচৰ স্কুলখনৰ স্থানীয় অভিভাৱকসকলে তেওঁলোকৰ সন্তানসকলক সেইবোৰ স্কুলত পঢ়ুৱাবলৈ ইচ্ছা প্ৰকাশ কৰিব আৰু লগতে এইটো এটা কথা যে স্কুল এখন হ'লেই নহ'ব সেই স্কুলখনৰ সাংগঠনিক ব্যৱস্থাপনা স্কুল ঘৰ লেট্ৰিন বাথৰুম খেলাৰ ব্যৱস্থা আদিবিলাক উপযুক্ত হ'ব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলক দিয়া শিক্ষাদানৰ মানদণ্ড উন্নত হ'ব লাগিব আৰু তেওঁলোকৰ যোনটো বছৰেকীয়া ফলাফল সেইবোৰো ভাল হ'ব লাগিব তেতিয়াহে স্থানীয় লোকসকল বা দূৰ দূৰণিৰ অভিভাৱকসকলে সন্তানসকলক পঢ়ুৱাবলৈ ইচ্ছা প্ৰকাশ কৰিব আৰু মোৰ বহুত বন্ধু বান্ধৱী এতিয়া তেওঁলোক শিক্ষক শিক্ষয়িত্ৰী হওক হয়তো মোৰ এই কথাষাৰ কাৰণে তেওঁলোকে বেয়া পাব পাৰে কিন্তু মই নকৈ নোৱাৰোঁ যে মই এটা কথাই ভাবোঁ যে অকল চৰকাৰী স্কুলখনত চাকৰি কৰি চৰকাৰী দৰমহাকেইটালৈ নিজৰ
কথা চিন্তা কৰিলেই নহ'ব, তেওঁলোকেও নিজৰ সন্তানকো চৰকাৰী স্কুলত পঢ়ুৱাব লাগে। তেতিয়াহে এই চৰকাৰী স্কুলবিলাক সসন্মানে মূৰ তুলি থিয় হৈ থাকিব পাৰিব। কাৰণ গাঁৱৰ দুখীয়া দৰিদ্ৰ যোনসকলৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাবলৈ পইচা পাতি নাই, সেইসকলে যে চৰকাৰী বিদ্যালয়বিলাকত পঢ়িব, সেই কথাটো আচলতে ভুল। আজি মই এই আমাৰ চৰকাৰী খণ্ডৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো লগতে অনুৰোধ কৰোঁ যে যদি এনেকৈ চৰকাৰী স্কুল বন্ধ হৈ গৈ থাকে, তেওঁলোকৰ চাকৰিলৈ যে এদিন কাল অমানিশা নামি আহিব, সেইটো কিন্তু নিশ্চিন্ত। গতিকে সময় থাকোঁতে আমাৰ শিক্ষকসকলেও এই কথাটোত গুৰুত্ব দিব লাগে। তেওঁলোকে নিজৰ সন্তানসকলকো চৰকাৰী খণ্ডৰ স্কুলত পঢ়োৱাৰ লগতে আৰু যাতে স্থানীয় বা দূৰ দূৰণিৰ অভিভাৱকসকলক সেই স্কুলখনত পঢ়োৱা সন্তানসকলক পঢ়ুৱাবৰ কাৰণে আগ্ৰহী কৰি তুলিব পাৰে, তাৰ ওপৰত শিক্ষকসকলে গুৰুত্ব দিয়া উচিত। আৰু কথা হ'ল এতিয়া কাৰণ এই স্কুলবিলাক বন্ধ হোৱাৰ লগে লগে হয়তো ধনীসকলৰ সমাজৰ ধনী শ্ৰেণীসকলৰ একো সমস্যা নহয়। তেওঁলোকৰ সন্তানসকলক ইতিমধ্যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়োৱা আৰম্ভ কৰিছে, যি গাঁৱৰ বা দুৰ্গম অঞ্চলৰ দৰিদ্ৰ দুখীয়া বা তেওঁলোকৰ ব্যক্তিগত খণ্ডৰ স্কুলত পঢ়ুৱাবৰ কাৰণে সক্ষম নহয়, সেই ছাত্ৰ ছাত্ৰীসকলে, সেই অভিভাৱকসকলেহে এই সমস্যাৰ সন্মুখীন হ'ব। গতিকে মই আমাৰ অসম চৰকাৰৰ লগতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা ৰণোজ পেগু ডাঙৰীয়াৰ লগতে আমাৰ চৰকাৰী খণ্ডৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এই কথাটো গুৰুত্ব সহকাৰে লয়, যে এইটো নেভাবে যাতে যে স্কুল ছাত্ৰ ছাত্ৰী কমি গ'লেও আমাৰ চাকৰি নাযাব, আমাক অন্যখনৰ লগত একত্ৰীকৰণ কৰি পেলাই আমাৰ দৰমহা পাই থাকিম, সেইটো আশা কৰি থাকিলে ভুল হ'ব। এদিন এনেকুৱা এটা পৰিস্থিতি আহিব যে অসমৰ পৰা সকলোবিলাক চৰকাৰী খণ্ডৰ স্কুল নিশ্চিন্ন হৈ যাব। তেতিয়া এই শিক্ষক শিক্ষয়িত্ৰীসকলে কি কৰিব? গতিকে সকলোকে মই অনুৰোধ কৰিছোঁ যাতে এই কথাটোত গুৰুত্ব দিয়ে, বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকলে। তেওঁলোকে যোনখন স্কুলত শিক্ষা দান কৰে, সেই স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকলক যে উচ্চ মানদণ্ডৰ শিক্ষা যাতে প্ৰদান কৰিব পাৰে, ছাত্ৰ ছাত্ৰীসকলক যাতে শিক্ষা ক্ষেত্ৰত উন্নতিৰ অৰিহণা যোগাব পাৰে, সেই কথাটোত গুৰুত্ব দিব লাগে। আৰু বিশেষকৈ আমাৰ অসমীয়া মাধ্যমৰ স্কুলবিলাকত ইংৰাজী ভাষাটো শিকোৱাৰ এজন সুদক্ষ, প্ৰত্যেকখন স্কুলতে একোজন সুদক্ষ শিক্ষকক নিযুক্তি কৰিব লাগে। আৰু লগতে মই অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰণোজ পেগু ডাঙৰীয়ালৈ আৰু এটা অনুৰোধ জনাইছোঁ যাতে এই অলিয়ে গলিয়ে কাঠফুলাৰ দৰে গজি উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকৰ ওপৰত কিছুমান নিৰ্দেশনা আনে আৰু তাত যাতে অসমীয়া ভাষাটো বাধ্যতামূলক হয়, সেই কথাটো তেওঁলোকে নিশ্চিন্ত কৰিব লাগে। নমস্কাৰ।